নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ লেসন নম্বৰ 6। লেসন নম্বৰ 6টোৰ নাম হৈছে কি ধুনুচ গিটাৰ। তো ইয়াত তোমালোকে এজনী ছোৱালীৰ গিটাৰ শিকাৰ ৰকষ্টাৰ হোৱাৰ কেনেকুৱা হেঁপাহ আৰু সেইটোৱে তোমালোকে ইয়াত পঢ়িবলৈ পাবা। এতিয়া আহাচোন আমি চাওঁ কি দিছে। কৈছে what do you want to be when you grow up? The job that we do to earn money when we grow up is called profession. Work with the friend who is sitting next to you. Tell us other about the profession of your father or mother or both. আৰু তোমাৰ মা দেউতা আৰু বেলেগৰ প্ৰফেশ্যনটো কি ক'ব দিছে আৰু কৈছে যে যিটো মানুহে ডাঙৰ হৈ জীৱিকা নিৰ্বাহ কৰি জীয়াই থাকিবৰ বাবে যি কামটো কৰে সেইটোৱে হৈছে কি প্ৰফেশ্যন। তাৰপিছত এতিয়া তোমালোকক কি দিছে চোৱা, ইয়াত কিছুমান প্ৰফেশ্যনৰ মানুহৰ নাম দিছে। সেই পিকচাৰসমূহ চাই তোমালোকে ক'ব লাগিব যে কোনটো কি প্ৰফেশ্যনৰ হয়। প্ৰথমটো হৈছে কি টিচাৰ, হয়নে? TEACHER। নেক্সট প্ৰফেশ্যনটো কি বুজাইছে? এইজনী এজন ডক্টৰ। তো কি হ'ব? DOCTOR লিখিবা, ডক্টৰ। তাৰপিছত নেক্সট এইটো কাৰ ছবি দিছে? পুলিচমেন। কাৰ ছবি দিছে? পুলিচমেন। তাৰপিছত নেক্সট এইটো কাৰ ছবি দিছে? ছিংগাৰ। গিটাৰ বজাই আছে যে এইজন কি ছিংগাৰ। আৰু নেক্সট এইটো কি টেকনিচিয়ান। দেখিছানে? এইটো কি টেকনিচিয়ান। আৰু লগত এইটো দেখা ৰিচাৰ্চ কৰি আছে, ছায়েন্সৰ লেবত ৰিচাৰ্চ কৰি আছে। তো এই মানুহজনক কি হ'ব? ৰিচাৰ্চাৰ। তো ৰিচাৰ্চাৰ কি হ'ব? RESEACHER ৰিচাৰ্চাৰ। ঠিক আছে? RESEACHER ৰিচাৰ্চাৰ। তাৰপিছতটো কি আছে? টেকনিচিয়ান। TECHNICIAN টেকনিচিয়ান। এতিয়া নেক্সট তোমালোকে চোৱা, ইয়াত তোমালোকক দিছে এটা ছবি দিছে চোৱা, যেনেকৈ ভিলেজ ৰকষ্টাৰ। দেখিছেনে কেনেকৈ গাঁৱৰ ছোৱালী এজনীয়ে এটা গিটাৰ বজাই আছে আৰু পথাৰত ল'ৰা ছোৱালীয়ে কি কৰি আছে? নাচি আছে। এতিয়া তোমাক দিছে চোৱা, let us read about a young girl called Dhunu who wanted to be a musician. মানে কৈছে যে ধুনু নামৰ এগৰাকী চেমনীয়া ছোৱালীৰ বিষয়ে পঢ়ো আহা। let us মানে পঢ়ো আহা, যিজনী এগৰাকী সংগীত তাৰকা হ'ব খুজিছিল। ধুনু is the name given to this young girl from Kalardia village near Choigao in Kamrup district of Assam by celebrated Assamese filmmaker Rima Das. ঠিক আছে? ফিল্মমেকাৰ কোন? ৰীমা দাস। কৈছে যে যিজনী এগৰাকী সংগীত তাৰকা হ'ব বুলি খুজিছিল, অসমৰ কামৰূপ জিলাৰ ছয়গাঁৱৰ ওচৰৰ কলাৰদিয়া গাঁৱৰ এই ছোৱালীজনীক বিখ্যাত অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে ধুনু নাম দিছে। এই ছোৱালীজনৰ নাম মুভিটোত কি দিছে? ধুনু বুলি দিছে। আৰু সেই ফিল্ম বনোৱা মানুহজন কোন আছিল? ৰীমা দাস। তো এতিয়া কৈছে চোৱা, we know of Dhunu and her dreams from ৰীমা দাস মুভি ভিলেজ ৰকষ্টাৰ। আৰু ৰীমা দাসৰ যিটো মানে মুভি আছিল ভিলেজ ৰকষ্টাৰ, আৰু মানে এইটো কৈছে যে বিখ্যাত অসমীয়া। তো 2000 নেক্সটটো চাই লোৱা তোমালোকে। মানে কৈ আছে যে ৰীমা দাসৰ যিটো মুভি ভিলেজ ৰকষ্টাৰ, সেই তাত এইটো কি ৰীমাই কি নাম দিছে? ছোৱালীজনীক ধুনু নাম দিছে। which own several prestigious prize. ঠিক আছে? prestigious prizes including Swarna Kamal award for best feature film in 2017 at the 65th National Film Award. 65th National Film Award 2018। মানে কৈছে যে 2018 চনৰ 65তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত সৰ্বশ্ৰেষ্ঠ ছবি হিচাপে স্বৰ্ণকলম বঁটা প্ৰাপ্ত ৰীমা দাসৰ ছবি ভিলেজ ৰকষ্টাৰৰ পৰা আমি ধুনু আৰু তাইৰ সপোনৰ কথা জানিব পাৰোঁ। এই মুভিটো ভিলেজ ৰকষ্টাৰ মুভিটো কি হৈছিলে? এইটো এৱাৰ্ডো পাইছিলে। কিমান চনত?
চনত ঠিক আছে 2017 চনত এই মুভিটো সৰ্বশ্ৰেষ্ঠ ছবি হিচাপে স্বৰ্ণকলম বঁটা পাইছিল কি বঁটা পাইছিল স্বৰ্ণকমল এৱাৰ্ড দেখিছানে তাৰপিছত নেক্সট কি কৈছে চোৱা কৈছে যে ভিলেজ ৰকষ্টাৰ অলছো ইণ্ডিয়াছ অফিচিয়েল এন্ট্ৰি ইন দ্য বেষ্ট ফৰেন ফিল্ম category at the 91th Academy Awards Oscar and was much appreciated even though it did not win an Oscar আৰু কৈছে যে কেইবাটাও সন্মানীয় পুৰস্কাৰ বিজয়ী ভিলেজ ৰকষ্টাৰ 91তম একাডেমী এৱাৰ্ডছত ভাৰতৰ চৰকাৰী প্ৰৱেশ আছিল সৰ্বোত্তম বিদেশী ছবি বিভাগত আৰু বৰকৈ প্ৰশংসা লাভ কৰিছিল যদিও ই অস্কাৰ পোৱা নাছিল ভিলেজ ৰকষ্টাৰটো এনে অস্কাৰ পোৱা নাছিলে ঠিক আছে অস্কাৰ পোৱা নাছিলে এনে বহুত সমাদৰ লাভ কৰিছে তাৰপিছত কি কৈছে চোৱা ধুনু ইজ এ 10-year-old girl who lives with her mother and elder brother Dhunu is a 10-year-old girl who lives with her mother and elder brother Madhavendra. Her father died some time ago and they are quite poor. Dhunu's mother tries to make a living by selling snacks at local events and Dhunu helps her when she is not at school. মানে কৈছে যে ধুনু এজনী 10 বছৰীয়া ছোৱালী ঠিক আছে ধুনু ইজ এ 10-year-old girl মানে ধুনু এজনী 10 বছৰীয়া ছোৱালী তাই মাইক আৰু ককায়েকৰ মানৱেন্দ্ৰৰ সৈতে থাকে দেউতা কিছুদিন আগতে ঢুকাইছে আৰু সিহঁত বেছ দুখীয়া মানে বহুত দুখীয়া আছিল ধুনুৰ মাকে জীৱিকাৰ চেষ্টা কৰি জলপান বনাই কি কৰিছিল স্থানীয় পৰ্বতত বিক্ৰী কৰে আৰু ধুনু স্কুল নথকা সময়ত কি কৰে মাকক সহায় কৰে বুজি পাইছানে তাৰপিছত কি কৈছে চোৱা ইন হাৰ ফ্ৰী টাইম ধুনু স্পেন্ডছ হাৰ টাইম প্লেয়িং উইথ হাৰ পেট গড এণ্ড হাৰ ফ্ৰেণ্ডছ ৰিংকু বলৰাম বিষ্ণু এণ্ড ভাস্কৰ ঠিক আছে কৈছে যে মুকলি সময়ত ধুনুই তাৰ পোহনীয়া ছাগলী আৰু বন্ধু ৰিংকু বলৰাম বিষ্ণু আৰু ভাস্কৰৰ সৈতে খেলে she loves to climb trees ride bicycle swim in the river and play in the paddy fields with her friends আৰু কি কৰে নদীত মানে তাই গছ বগাবলৈ চাইকেল চলাবলৈ নদীত সাঁতুৰিবলৈ আৰু বন্ধুবৰ্গৰ সৈতে ধাননি পথাৰত খেলিবলৈ ভাল পায় পেডি ফিল্ডছ মানে এই যে বোকা মাটিৰে যিটো পথাৰ থাকে নহয় তাত খেলিবলৈ ভাল পায় ঠিক আছে য'ত শস্য লগোৱা হয় The women of the village often scold her for not behaving like a girl, spending time with boys and playing boys games. আৰু কি কৈছে যে গাঁৱৰ তিৰোতাসকলে প্ৰায়ে তাইক ছোৱালী সুলভ আচৰণ নকৰাৰ বাবে গালি পাৰে কাৰণ তাই ল'ৰাৰ সৈতে ল'ৰাৰ খেল খেলে বুজি পাইছেনে বহুত ল'ৰা ছোৱালী আছে যে ছোৱালী মানুহৰ খেলবিলাক খেলি পেলাই ভাল নাপায় সিহঁতে সদায় ল'ৰাৰ খেলবিলাকেই খেলিবলৈ পচন্দ কৰে সেই কথাটো ইয়াতে কৈছে but her mother does not stop Dhunu from doing anything she likes and instead gets angry with the other women. She reminds them that none of them came to help her after her husband's death. She has been doing both a man's job as well as a woman's job, earning money and looking after her children, her animals and her land. আৰু ধুনুৰ মায়ে কৈছে যে সেই যে ধুনুৱে যে ল'ৰা মানুহৰ নিচিনা খেলি থাকে সেইটোৰ কাৰণেতো চবেই গালি পাৰে কিন্তু মায়ে কেতিয়াও গালি নাপাৰে আৰু কেতিয়াও বাধা নিদিয়ে মানে কিন্তু তাইৰ মায়েকে তাই ভাল পোৱা কাম কৰাত বাধা নিদিয়ে বৰং আন তিৰোতাৰ প্ৰতি
খংহে কৰে। তেওঁ সোঁৱৰাই দিয়ে যে কি তেওঁৰ তেওঁৰ গিৰিয়েক মৃত্যুৰ পিছত সিহঁতৰ কোনো সহায় কৰা নাই, তেওঁ কোনো সহায় কৰা নাছিল। তো তেওঁ নিজৰ পুৰুষ আৰু তিৰোতা উভয়ৰ কাম কৰি ধৰ অৰ্জন কৰি নিজৰ সন্তান জন্তু আৰু মাটিৰ চোৱা চিতা কৰি আছে। আৰু এইটো স্বাভাৱিক কথা, যেতিয়া এই মহিলা মানুহজনক কোনোৱে সহায় কৰা নাই, নিজেই চব কৰি যদি এটা সংসাৰ চলাই আছে, তেনেহ'লে তেওঁ কিয় মানুহৰ লগত হেৰি কৰিব ন? তেওঁ কিয় মানুহৰ কথা শুনিব? কিয়নো মানুহৰ কথা শুনি পেলাই বাধা দিব? সেইকাৰণে এইটো কোনোদিনো কৰা নাই। তাৰপিছত one day Dhunu and her friend come upon a group of boys practicing music for a local event. Musicians take no notice of the young children who quietly come into the room and stare at them. ঠিক আছে, আৰু কি হৈছে, এদিন গৈ পেলাই এদিনাখন ধুনু আৰু তাৰ বন্ধুবৰ্গই স্থানীয় অনুষ্ঠানত সংগীত চৰ্চা কৰি থকা ল'ৰাৰ দলৰ ওচৰ পালেহি। সংগীতসকলে সিহঁতক লক্ষ্য কৰা নাছিল, সংগীত যিজনে শিকাইছে তেওঁ কিন্তু এইটো লক্ষ্য কৰাই নাছিল। সিহঁতে মনে মনে কোঠালৈ আহি চাই আছিল। সঁজুলিবোৰ দেখি মোহিত হৈছিল। ধুনু আৰু তাৰ বন্ধুসকলে সঁজুলিবোৰ আগ্ৰহ আৰু বিস্ময়েৰে চুই চাইছিল। আগতে কেতিয়াও ইমান ওচৰৰ পৰা চোৱা নাছিল। ইয়াতে এইটো কাৰণে কৈছে যে who quietly come into the room and stared at them, fascinated by the instruments. Dhunu and her friends touched the instruments with curiosity and surprise, having never come so close to musician. আৰু ধুনু আৰু ধুনুৰ বন্ধুসকলে বহুত ছাৰপ্ৰাইজ হৈ গৈছিলে। সিহঁতে এনেকুৱা ইমান ইনষ্ট্ৰুমেণ্ট যন্ত্ৰপাতি একেলগে মিউজিচিয়ানৰ যন্ত্ৰপাতি কোনোদিন দেখাই নাই। বুজি পাইছেনে কি কৈছে? সেইটোৱে তোমালোকক বুজাব বিচাৰিছে। Dhunu is especially fascinated by the guitar and later tells her friends that they should from their own hand. ঠিক আছে, from their own hand কৈছে যে ধুনু মুখ্যতঃ গীটাৰ দ্বাৰা মোহিত হৈছিল, কিন্তু পিছত বন্ধুসকলে কৈছিল যে সিহঁতে নিজৰ সংগীত দল বনাই ল'ব, আৰু সিহঁতে ভাবিছে যে নিজে এটা দল বনাই গালে তো ভাল হ'ব ন। She her friends make styrofoam and তো এইটো চোৱা কৈছে যে নিজে যদি আগতে এটা দল বনাই লয় তেতিয়া কি হ'ব? তেতিয়াতো নিজে গান গাব পাৰিব, সিহঁতৰ এটা নিজৰ কি হ'ব, বেণ্ড হৈ যাব নহয় জানো? কৈছে যে she and her friends make styrofoam cutouts of guitar and other instruments and pretended to play them on stage in their rains and in the fields. The trees, clouds, cows, birds and other children become their audience and they begin living their rockstar dreams. বুজি পাইছেনে কি কৈছে? যে কি কৰে, ধুনুৱে তো গৈ পেলাই তো কি কৰে, খেলি থাকে নহয় জানো? আৰু গান সেই বাৰিষা আৰম্ভ হোৱা শিশু বতৰ ৰং ধেমালি বন্ধ হ'ল। আৰু কি কৰে, তাই তাৰ বন্ধু সকলে ধুনুটো তাইতো গিটাৰ বজাই ভাল পায় ন, তো এইটোতো বন্ধুসকলে তো জানেই। তো ধুনু মুখ্যতঃ কি কৈছিল, গিটাৰ দ্বাৰা মোহিত হৈছিল, আৰু পিছত বন্ধুসকলক কৈছিল যে সিহঁতে নিজৰ সংগীত দল বনাই ল'ব লাগে। আৰু তাই আৰু তাইৰ বন্ধুসকলে ষ্টাইৰোফোম টুকুৰাৰে গিটাৰ আৰু আন সঁজুলি বনাই মঞ্চত বজোৱাৰ ভাও দিছিল। পথাৰত আৰু ক'ত? বৰষুণত। ঠিক আছে, বৰষুণ আহিলে পথাৰতেই প্ৰথম যে ছবিটো পাইছে যে দেখিছেনে নাই? বৰষুণ আহিলে পথাৰত গৈছে যে, আৰু চিলড্ৰেনছবিলাকে হ'ল অডিয়েঞ্চ, কাউবিলাক কৈছে অডিয়েঞ্চ, সেইবিলাকে আৰু শুনি থাকে তো কৈছে সিহঁতেই ইহঁতৰ অডিয়েঞ্চ। তো কৈছে সিহঁত সংগীত তাৰকা সপোনৰ জীৱন আৰম্ভ কৰিছে, আৰু সেইটো তাত কি কৰে, লাইভ পাৰফৰ্মেঞ্চ কৰি থাকে। ঠিক আছে, গভীৰ ভিতৰৰ পৰা সিহঁতে জানে যে সিহঁত গিটাৰ কিনিবলৈ নোৱাৰে। এই কথাটো পাবা যে দিছে যে ধুনু কিন্তু জানে যে ডিপ ইনচাইড দে know that they cannot afford a guitar but instead of কাৰ্জিং। তো এতিয়া কৈ আছে যে সিহঁতে তো গভীৰ ভিতৰৰ পৰা জানেই যে সিহঁতে কেতিয়াও কি কৰিব পাৰে, বাই ইনচাইড অফ কাৰ্জিং দি
cursing their destiny. They find their happiness by playing with the stray from instruments. তো মানে এতিয়া কৈ আছে যে গভীৰ মানে ভিতৰৰ পৰাই সিহঁতে জানে যে সিহঁতে গীটাৰ কিনিব নোৱাৰে, কিন্তু ভাগ্য খাও নিদিও সিহঁতে নকল গীটাৰেৰে সুখৰ সন্ধান কৰিব ধৰিলে। বুজি পাইছানে? কেনেকুৱা চোৱা, নিজৰ ইচ্ছা থাকিলে চব বস্তুৰ ভিতৰতে নিজে আনন্দ উপভোগ কৰিব পাৰি। বুজি পাইছানে কি কৈছোঁ ছাত্ৰ ছাত্ৰীসকল? বুজি পাইছাতো? তোমালোকক মই ভালকৈ অসমীয়া অনুবাদখিনি বুজাই দি আছোঁ, যাতে তোমালোকে কুৱেশ্যন এনচাৰখিনি কৰিব পাৰা নিজে। এই পাঠটোৰ বিষয়বস্তুটো বুজি পোৱা। আজিৰ পৰা 5 বছৰ পিছতো যদি তোমালোকৰ সৰু সৰু ভাইটি ভণ্টিসকলে বা যদি তোমালোকে বা এদিন টিচাৰ হৈ যোৱা আৰু এই কিতাপখনে যদি পোৱা তেতিয়াতো ক'ব পাৰিবা ন যে আমি গল্পটো ষ্টৰিটো পঢ়িছিলোঁ আৰু এই ষ্টৰিটো এনেকৈ বুজোৱা হৈছিল, তো আমি এইটো মেমৰ পৰা এনেকৈ শুনিছিলোঁ শিকিছিলোঁ, নহয়নে? তোমালোকে এই কথাটো ক'ব পাৰিবা নে নাই? সেইকাৰণে পাঠটো সদায় পঢ়িব লাগে। আৰু এইটো তোমালোকৰ বয়সীয়ে এজনী ছোৱালীৰ কথা দিছে, তো সদায় এই পঢ়াবিলাক মন দি পঢ়িব লাগে, আৰু তেতিয়াহ'লে কুৱেশ্যন এনচাৰকেইটাও কৰিব পাৰে। আৰু তোমালোকে এই গল্পবিলাক কেতিয়াবা শুনাবও পাৰিবা সৰু সৰু ভাইটি ভণ্টিক বা নিজৰ তলৰ ক্লাছৰ ল'ৰা ছোৱালীক তোমালোকে এইটো শুনাব পাৰিবা। বুজিছা? এই গল্পটোৰ কথা কৈছে। তাৰপিছত এতিয়া কি ক'লে চোৱা, এতিয়া কৈছে যে ওৱান ডে ধুনু আস্কড হাৰ মাদাৰ ইফ শ্বি হেজ মানি। আৰু এদিন কি কৰিলে ধুনুৱে মানে তাইৰ মাকক সুধিলে, ওৱান ডে ধুনু আস্কড হাৰ মাদাৰ ইফ শ্বি হেজ মানি ইন দ্য বেংক টু বাই গিটাৰ when her mother tells her that they would have to sell of Dhunu's God Munu to buy a guitar. Dhunu is shocked and does not mention it anymore, but she finds it impossible to give up her dream of buying a real guitar and starts doing odd jobs around the village to earn and save money. আৰু কি কৈছে যে এদিনাখন ধুনুৱে মাকক সুধিলে যে গীটাৰ এটা কিনিব পৰাকৈ টকা বেংকত আছে নেকি। ধুনুৱে চক খাই উঠিল যে যেতিয়া তাইৰ মাকে মানে ক'লে যে তাইৰ ছাগলী মুনুক বেচিব লাগিব, মানে ছাগলীটিৰ নাম আছিল কি মুনু। এতিয়া কৈছে গীটাৰ কিনিব হ'লে মুনুক বেচিব লাগিব। তাই আৰু কোনোদিন এই কথা উল্লেখেই নকৰিলে, কিন্তু তাইৰ সঁচা গীটাৰ কিনাৰ সপোন ত্যাগ কৰিব নোৱাৰে, আৰু তাই পইচা সাঁচিবলৈ গাঁৱৰ চাৰিওফালে আচুহা কাম কৰিবলৈ ধৰিলে। কি কৰিব এতিয়াতো তাৰ সপোন যে তাই গীটাৰ এটা বজাব, তাৰপিছত তাই কাম কৰিব, বাট she finds it impossible to give up her dream of buying a real guitar and starts doing odd job around the village to earn and save money. আৰু মানুহ চেভিং কৰাৰ কাৰণে ভিলেজৰ চাৰিওফালে কি কৰিলে এনেকুৱা কাম কৰিবলৈ আৰম্ভ কৰিলে। The children fun is cut short as the monsoon month begin. It starts raining very heavily and soon the village is flooded. Houses come underwater, paddy fields are flooded, animals die, and the villagers can do nothing to save their valuable paddy, their homes, and the other little things they own. Even the bridge that the children used to take to go to schools is destroyed by the flood. ঠিক আছে, কি কৈছে শুনা। কৈছে যে বাৰিষা আৰম্ভ আৰু কি কৈছে চোৱা, কৈছে যে বাৰিষা আৰম্ভ হোৱা শিশুহঁতৰ ৰং ধেমালি বন্ধ হ'ল, আৰু খুবেই বৰষুণ দিলে, আৰু গাঁৱত বানপানী হ'ল, ঘৰত পানী সোমাল, ধাননি পথাৰত বান হ'ল, জন্তু মৰিল, আৰু গাঁৱৰ ৰাইজে কি কৰিলে নিজৰ মূল্যৱান সম্পত্তি ৰক্ষা কৰিব নোৱাৰিলে, আনকি ল'ৰা ছোৱালীজাকো স্কুললৈ যোৱা দলংখনো কি হ'ল ধ্বংস হ'ল। ইয়াতে দিছে চোৱা, কৈছে যে দ্য চিলড্ৰেন ফান ইজ কাট শ্বৰ্ট, চব মানে বাৰিষা আৰম্ভ চব বন্ধ হৈ গ'ল, আৰু যে ফিল্ডছ আৰ flooded হৈ গ'ল, animals die, and the villagers can do nothing to save their valuable paddy, their homes, and the other little things they own. Even the bridge that the children used to take to go to schools is destroyed by the flood.
Dhunu gets worried and that the bamboo post in which she saves money for her guitar may be swept away by the flood. In the days following the floods, however, the guitar is forgotten. আৰু কি হ'ল যিটো বাঁহৰ চুঙাত গিটাৰ কিনিবলৈ মুনুৱে পইচা জমা কৰিছিল সেই বাঁহটো বানি উটুৱাই নিব নেকি বুলি ধুনুৱে মানে চিন্তা কৰি আছিল বহুত মনে মনে বানৰ পিছত কেইটামান দিন অৱশ্যে গিটাৰক পাহৰি থকাই গ'ল আৰু মানে বান পৰিস্থিতি বেয়া চাৰিওফালে গিটাৰটোৰ কথা মনতে নানিল। এদিন গধূলি পৰত ধুনু আৰু তাইৰ বন্ধু ভাস্কৰ মানে নাও চলালে আৰু কি কৈছে চোৱা কৈছে যে One day evening, Dhunu and her friend Bhaskar go on a boat ride. She quietly tells him that if the embankment had been there a few years ago, her father would not have died. She fears that if the embankment gives away, the whole village will done. আৰু তোমালোকক ইয়াতে কৈছে যে এমব্ৰেকমেণ্ট মানে হৈছে মাথাউৰি ঠিক আছে এমব্ৰেকমেণ্ট মানে হৈছে কি মাথাউৰি ফিয়াৰ মানে হৈছে ভয় কৰা হোল মানে গোটেই ড্ৰোন মানে কি ডুবা তেতিয়া কৈছে যে তাৰ ভয় হয় এই বুলি যে সিদিনা মাথাউৰিটো ছিগি যায় গোটেই গাঁওখন ডুবি যায় এইটো ধুনুৰ মনত সদায় কি হয় ভয় হয় ঠিক আছে সদায় মানে ভয় কৰে one day flood after the floods have finally gone Dhunu's mother spots her sleeping with the styrofoam guitar ঠিক আছে এতিয়া কি হৈছে যে বানপানী শেষ হোৱাৰ পিছত এদিনা ধুনুৰ মাকে ধুনুক styrofoam গিটাৰখন সাৱটি হৈ থকা দেখা পালে seeing this she realized how much Dhunu still longs for a guitar. She wants to fulfill her daughter's dream and secretly visit a music shop to ask about a cheap guitar. But there she realized that buying a guitar is still outside her reach. আৰু কি হ'ল যে তেওঁ বুজি পালে ধুনুৰ গিটাৰৰ প্ৰতি মানে কিমান হেঁপাহ তেওঁ জীয়েকৰ সপোন পূৰ্ণ কৰিব খোজে কিন্তু তেওঁ মনে মনে গিটাৰৰ দোকানলৈ গৈ সস্তীয়া গিটাৰৰ খবৰ ল'লে কিন্তু তেওঁ বুজি পালে যে এতিয়াও গিটাৰ তেওঁ মানে ঢুকি নাপায় মানে এতিয়াও মানে গিটাৰ এটা কিনিব মানে নাপাৰে এইটো তেওঁ বুজি গৈছিল Will Dhunu's mother sell her god and manage to buy the guitar or will Dhunu's dreams of having a real guitar always remain a dream? Dhunu and her friends are torn between the magic of dreams and other harshness of reality. আৰু মানে এনেকৈ কি হৈছে ধুনুৰ আৰু গিটাৰটোতো হেৰি নহ'লে আৰু এনেকৈ সপোন হৈ থাকিল আৰু ধুনুৰ মাদাৰে মানে ভাবিছিলে যে এই গডটো যদি চেল কৰে তেতিয়াহ'লে এই পইচাটো অলপ মানে যোগাৰ কৰিব পাৰিব ধুনু and her friends are torn between magical dreams and their harshness of reality but Dhunu believe that if you really want something and work towards it you can achieve it. Her eyes are bright with the hope that someday she will play a guitar. আৰু কৈছে যে মানে এদিন ধুনুৰ মাকে ছাগলী বেছি গিটাৰ কিনিবনে ধুনুৰ গিটাৰৰ সপোন হৈয়ে ৰ'ব এইটো ভাবি আছে ধুনু আৰু তাৰ বন্ধুৱে নিজৰ সপোনৰ বাস্তৱ কঠিনতাৰ মাজতে ছিন্ন বিচ্ছিন্ন হৈ গ'ল কিন্তু ধুনুৱে বিশ্বাস কৰে যে সঁচাকৈ ধুনুৱে বিশ্বাস কৰে যে সঁচাকৈ যদি কিবা বিচৰা যায় আৰু তাৰ বাবে কাম কৰা হয় তেন্তে তাক এদিন জয় কৰিব পাৰিবই বা সেই বস্তুটো কিনিব পাৰিবই তো তাইৰ চকু উজ্জ্বল আৰু তাই আশা কৰে যে এদিন এই গিটাৰ তাই এটা অৰিজিনেল গিটাৰ বজাব পাৰিবই বা কিনিব পাৰিবই তো বুজি পাইছেনে মানে এই গল্পটোৰ সহায়ত তোমালোকক বুজাব বিচাৰিছে যে মনত যদি সদায় মনোবল থাকে আৰু সৎ চিন্তা ভাৱনা থাকে ধৈৰ্য থাকে তেতিয়াহ'লে যিকোনো বস্তুই এচিভ কৰাটো মানে বেছি টান নহয় যিকোনো বস্তু অৰ্জন কৰাটো বেছি টান নহয় সকলো বস্তুৱে ধুনীয়াকৈ অৰ্জন কৰিব পাৰিবা আমি পাৰোঁ যিকোনো বস্তু চেষ্টাৰ অসাধ্য একো নাই চেষ্টা কৰি
কৰিলে আমি সকলো বস্তু কৰিব পাৰোঁ সেই কথাটোই ইয়াত তোমালোকক বুজাব বিচাৰিছে আৰু এটা ইয়াত এই গল্পটোৰ সহায়ত বুজাব বিচাৰিছে যে আমাৰ হাতত সদায় যিটো আছে সেইটো লৈ আমি সন্তুষ্ট থাকিব লাগে আৰু সেইটো লৈয়ে সদায় আগবাঢ়ি যাব লাগে বুজি পাইছানে ছাত্ৰ ছাত্ৰীসকল কি কৈছোঁ তো তোমালোকে যদি মোৰ ভিডিঅ'সমূহ ভাল পোৱা তেতিয়াহ'লে অন্ততঃ এটা লাইক কৰি দিবা লাইকসমূহ কৰিলে ভাল লাগে তোমালোকৰ কাৰণেতো বনাওঁ ন ভিডিঅ'সমূহ তেতিয়াহে আৰু নেক্সট ভিডিঅ'সমূহ বনাবলৈ আৰু মোৰ বেছি ইণ্টাৰেষ্ট জাগিব বুজিছানে তো এইকাৰণে সদায় এটা লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ সমনীয়াৰ লগতো মোৰ চেনেলটোৰ বিষয়ে ক'বা শ্বেয়াৰ কৰি দিবা ঠিক আছে আকৌ এটা নতুন বিষয় লৈ নতুন এটা ভিডিঅ' তোমালোকক লগ পাম আৰু নেক্সট ভিডিঅ'ত এই পাঠৰ কুৱেশ্যন এনচাৰখিনিও মই দি দিম এটা পাঠত মই অসমীয়া অনুবাদখিনি এটা ভিডিঅ'ত বুজাই দিলোঁ আৰু নেক্সট ভিডিঅ'ত তোমালোকক কুৱেশ্যন এনচাৰখিনিও দি দিম ঠিক আছে সকলোৱে ভালে থাকিবা শুভকামনা এইটো যাওঁ ঠিক আছে থেংক ইউ সকলোকে